কোচ-ৰাজবংশী উন্নয়ন পৰিষদৰ পুঁজিৰে আমি ডক্টৰ পুণ্যনাৰায়ণ সিংহৰ এটা পূৰ্ণায়ক প্ৰতিমূৰ্তি আমি এই চাৰিদুৱাৰত আমি নিৰ্মাণ কৰিবৰ কাৰণে আজি আধাৰশিলা স্থাপন কৰিছোঁ। 20 লাখ টকাৰ দ্বাৰা আমি সুন্দৰভাৱে এটা প্ৰতিমূৰ্তি তেখেতৰ নিৰ্মাণ কৰি ইয়াতে ৰাইজক উপহাৰ দিম আৰু আশা ৰাখিছোঁ তেখেতৰ যি কৰ্মৰাজি কোচ-ৰাজবংশী জনগোষ্ঠীৰ লগতে অসমখনৰ যি তেওঁ সেৱা কৰিছিলে, এগৰাকী দক্ষ ৰাজনীতিবিদ, দক্ষ জননেতা হিচাপে কোচ-ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দিশত তেখেতে কাম কৰিছিল। অসমখনত বসবাস কৰি থকা কোচ-ৰাজবংশীসকলৰ যি সমস্যা, সেই সমস্যাসমূহ চৰকাৰৰ ওচৰত দাঙি ধৰাৰ উপৰিও কোচ-ৰাজবংশী জনগোষ্ঠীক সৰ্বভাৰতীয়ভাৱে বা বিশ্বৰ অন্যান্য ঠাইত সিঁচৰিত হৈ থকা কোচ-ৰাজবংশীসকলক একত্ৰিত কৰাৰ এক প্ৰয়াস কৰিছিল। বিশেষভাৱে নেপালত যি কোচ-ৰাজবংশীসকল বসবাস কৰিছে তিনিখন জিলাত, চুনচুনি, ঝজ্জৰ আৰু আমাৰ পূৰ্ণিয়া, এই জিলাকেইখনত বসবাস কৰি থকা যি কোচ-ৰাজবংশী লোক, সেইখিনিক আমাৰ লগত সংযুক্ত কৰাৰ ক্ষেত্ৰত অসম বা ভাৰতবৰ্ষৰ বা বেংগলৰ লগত সংযুক্ত কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা ডক্টৰ পুণ্যনাৰায়ণ সিংহই লৈছিল, যাৰ বাবে আজি আমি নেপালৰ কোচ-ৰাজবংশী বা বাংলাদেশৰ কোচ-ৰাজবংশী একত্ৰিতভাৱে আমি এখন পতাকাৰ তলত থিয় হ'বৰ কাৰণে সক্ষম হৈছোঁ। আৰু এনেধৰণৰ বহু কথাই আছে যি কথাৰ দ্বাৰা আজি কৈ শেষ কৰিব নোৱাৰি, যি কথাৰ দ্বাৰা তেখেতে এই জাতিটোক অৰিহণা আগবঢ়াই গৈছে। আশা ৰাখিম নতুন প্ৰজন্মৰ বাবে এই ডক্টৰ পুণ্যনাৰায়ণ সিংহৰ প্ৰতিমূৰ্তিয়ে প্ৰেৰণাৰ হ'ব আৰু তেখেতৰ কৰ্মৰাজি আমি সদায় সুঁৱৰি ৰখাৰ বাবে নতুন প্ৰজন্মৰ মাজত তেখেতক আমি জীয়াই ৰখাৰ বাবে এই প্ৰতিমূৰ্তিটো আমি নিৰ্মাণ কৰি সোনকালে উলিয়াবৰ কাৰণে আমি চেষ্টা কৰিম। কোচ-ৰাজবংশী উন্নয়ন পৰিষদৰ পুঁজিৰে আমি ডক্টৰ পুণ্যনাৰায়ণ সিংহৰ এটা পূৰ্ণায়ক প্ৰতিমূৰ্তি আমি এই চাৰিদুৱাৰত আমি নিৰ্মাণ কৰিবৰ কাৰণে আজি আধাৰশিলা স্থাপন কৰিছোঁ। 20 লাখ টকাৰ দ্বাৰা আমি সুন্দৰভাৱে এটা প্ৰতিমূৰ্তি তেখেতৰ নিৰ্মাণ কৰি ইয়াতে ৰাইজক উপহাৰ দিম আৰু আশা ৰাখিছোঁ তেখেতৰ যি কৰ্মৰাজি কোচ-ৰাজবংশী জনগোষ্ঠীৰ লগতে অসমখনৰ যি তেওঁ সেৱা কৰিছিলে, এগৰাকী দক্ষ ৰাজনীতিবিদ, দক্ষ জননেতা হিচাপে কোচ-ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দিশত তেখেতে কাম কৰিছিল। অসমখনত বসবাস কৰি থকা কোচ-ৰাজবংশীসকলৰ যি সমস্যা, সেই সমস্যাসমূহ চৰকাৰৰ ওচৰত দাঙি ধৰাৰ উপৰিও কোচ-ৰাজবংশী জনগোষ্ঠীক সৰ্বভাৰতীয়ভাৱে বা বিশ্বৰ অন্যান্য ঠাইত সিঁচৰিত হৈ থকা কোচ-ৰাজবংশীসকলক একত্ৰিত কৰাৰ এক প্ৰয়াস কৰিছিল। বিশেষভাৱে নেপালত যি কোচ-ৰাজবংশীসকল বসবাস কৰিছে তিনিখন জিলাত, চুনচুনি, ঝজ্জৰ আৰু আমাৰ পূৰ্ণিয়া, এই জিলাকেইখনত বসবাস কৰি থকা যি কোচ-ৰাজবংশী লোক, সেইখিনিক আমাৰ লগত সংযুক্ত কৰাৰ ক্ষেত্ৰত অসম বা ভাৰতবৰ্ষৰ বা বেংগলৰ লগত সংযুক্ত কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা ডক্টৰ পুণ্যনাৰায়ণ সিংহই লৈছিল, যাৰ বাবে আজি আমি নেপালৰ কোচ-ৰাজবংশী বা বাংলাদেশৰ কোচ-ৰাজবংশী একত্ৰিতভাৱে আমি এখন পতাকাৰ তলত থিয় হ'বৰ কাৰণে সক্ষম হৈছোঁ। আৰু এনেধৰণৰ বহু কথাই আছে যি কথাৰ দ্বাৰা আজি কৈ শেষ কৰিব নোৱাৰি, যি কথাৰ দ্বাৰা তেখেতে এই জাতিটোক অৰিহণা আগবঢ়াই গৈছে। আশা ৰাখিম নতুন প্ৰজন্মৰ বাবে এই ডক্টৰ পুণ্যনাৰায়ণ সিংহৰ প্ৰতিমূৰ্তিয়ে প্ৰেৰণাৰ হ'ব আৰু তেখেতৰ কৰ্মৰাজি আমি সদায় সুঁৱৰি ৰখাৰ বাবে নতুন প্ৰজন্মৰ মাজত তেখেতক আমি জীয়াই ৰখাৰ বাবে এই প্ৰতিমূৰ্তিটো আমি নিৰ্মাণ কৰি সোনকালে উলিয়াবৰ কাৰণে আমি চেষ্টা কৰিম।